এক নম্বৰ প্ৰশ্ন কোনটো স্তন্যপায়ী প্ৰাণীৰ চকু আটাইতকৈ ডাঙৰ এনচাৰটো হ'ল হৰিণ ২ নম্বৰ প্ৰশ্ন বৈদ্যুতিক প্ৰেছ কোনে উদ্ভাৱন কৰিছিল এনচাৰটো হ'ল এডমাণ্ড ডিকিনছন ৩ নম্বৰ প্ৰশ্ন কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় এনচাৰটো হ'ল মংগল গ্ৰহ ৪ নম্বৰ প্ৰশ্ন পৃথিৱীৰ বায়ুমণ্ডলত কোনটো মৌল সৰ্বাধিক পৰিমাণে পোৱা যায় এনচাৰটো হ'ল নাইট্ৰজেন ৫ নম্বৰ প্ৰশ্ন প্ৰাচীন উদ্ভিদ সামগ্ৰীৰ পৰা কেনেধৰণৰ জীৱাশ্ম ইন্ধন তৈয়াৰ কৰা হয় এনচাৰটো হ'ল কয়লা হেল্ল' ভিউয়াৰ্ছ আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে থেংক ইউ ৬ নম্বৰ প্ৰশ্ন কৃষ্ণ কোন দেৱতাৰ অৱতাৰ এনচাৰটো হ'ল বিষ্ণু ৭ নম্বৰ প্ৰশ্ন ভগৱান শ্ৰীকৃষ্ণই আঙুলিত তুলি লোৱা পৰ্বতটোৰ নাম কি এনচাৰটো হ'ল গোবৰ্ধন ৮ নম্বৰ প্ৰশ্ন কৃষ্ণই গোপিনীসকলৰ সৈতে কৰা নৃত্যৰ নাম কি এনচাৰটো হ'ল ৰাসলীলা ৯ নম্বৰ প্ৰশ্ন কৃষ্ণ নামৰ অৰ্থ কি এনচাৰ হ'ল আন্ধাৰ ১০ নম্বৰ প্ৰশ্ন কোনজনী গোপিনী ভগৱান শ্ৰীকৃষ্ণৰ পত্নী নাছিল এনচাৰটো হ'ল ৰাধা